নমস্কাৰ, মই প্ৰবোধ শৰ্মা বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ পৰা আপোনালোকৰ মাজত আহিছো। আজি ভাতৃ দ্বিতীয়া কেতিয়া আৰম্ভ হ'ব, কেতিয়া অন্ত পৰিব, ভাতৃ দ্বিতীয়া কিয় পালন কৰিব লাগে বা কিয় পালন কৰিবৰ প্ৰয়োজন আছে বা আপোনাৰ সেই সময়ত কি কৰা প্ৰয়োজন বা কি কৰিলে ভাল বেয়াৰ কিছু কাৰকতা জনা যায়। ভাতৃ দ্বিতীয়া হ'ল আজি 4 কাতি 21 অক্টোবৰ 2025 বুধবাৰে নিশা 8:16:20 পৰা আৰম্ভ হ'ব আৰু কাইলে অৰ্থাৎ 22 অক্টোবৰ 2025 তাৰিখ বৃহস্পতিবাৰে ৰাতি 10:46:28 অন্ত পৰিব। এই সময়খিনিত ভাতৃ দ্বিতীয়াৰ অৰ্থ হ'ল মা কালী পূজা অৰ্থাৎ শ্যামা পূজাৰ পিছতে যেতিয়া দ্বিতীয় তিথি হয় তাকে ভাতৃ দ্বিতীয়া বুলি কোৱা হয়। ইয়াত কিছু উপাখ্যান পোৱা যায়। সেই উপাখ্যান অনুযায়ী শ্ৰী শ্ৰী যম ৰজা দেৱৰ ভগ্নী যমুনাই এবাৰ যম দেৱতাক এই তিথিটোত নিমন্ত্ৰণ জনাইছিল আপ্যায়ন কৰিবৰ কাৰণে নিজৰ গৃহলৈ, আৰু যম দেৱতাই নিজৰ ভনীয়েকৰ ঘৰত গৈছিল আৰু আপ্যায়ন গ্ৰহণ কৰিছিল। সেই আপ্যায়নত প্ৰথমতে যমুনাই সুন্দৰকৈ এখন থালত ফুল, তুলসী, দুবৰি, আলা চাউল, হালধি আদিৰে পূজা অৰ্চনা কৰি চৰণ ধুৱাই তাত ৰঙা বগা চন্দনৰ তিলক দি সুন্দৰকৈ পৰিচৰ্যা কৰি সুন্দৰ কাপোৰ কানি দি মিঠাই মিষ্টান্ন অৰ্থাৎ পায়স, মিঠাই অৰ্থাৎ আমাৰ চানাৰ মিঠাই আদি খুৱাই কুমকুম দৈ আৰু গাখীৰ লগাই ফুট দি আশীৰ্বাদ লগাইছিল। আৰু সেই কুমকুম দৈ আৰু বগা চন্দন ৰঙা চন্দনৰ ফুট দি আশীৰ্বাদ লৈ উঠি ভাতৃক অৰ্থাৎ যম দেৱতাক যমুনাই সুন্দৰকৈ ভোজন কৰাইছিল। বিভিন্ন ব্যঞ্জনেৰে ভোজন কৰোৱাৰ পিছত আমাৰ যম দেৱতাই তেওঁৰ প্ৰতি ভনীয়েকৰ প্ৰতি ভাতৃ ভগ্নীৰ প্ৰতি সদয় হয়, মৰম জাগে, স্নেহ জাগে আৰু দয়ালু হৈ মানে ক'লে যে আজিৰ এই দিনটো মোৰ দিনত জনা যাব, অৰ্থাৎ যম দ্বিতীয়া বুলি জনাব। যম দ্বিতীয়া অৰ্থাৎ ভাতৃ দ্বিতীয়া। এই দিনটোত যি ভগ্নীয়ে নিজৰ ভায়েকক তেওঁৰ ঘৰলৈ মাতি নি এনেদৰে আপ্যায়ন কৰি তিলক লগাই সুন্দৰকৈ পৰিচৰ্যা কৰি ভোজন কৰাব, সেই ভাতৃৰ কেতিয়াও অকাল মৃত্যু নহয়, দুৰাৰোগ্য নহয়, যিকোনো বেমাৰত নুভোগে, কৰ্ম প্ৰব্লেম নহয়, কোনো ধৰণৰ অসুবিধা নহয়। ঠিক একেদৰে এবাৰ যেতিয়া নেকি নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল, বধ কৰাৰ সময়ত সুভদ্ৰাই এনেধৰণৰ উষ্ম আদৰণি জনোৱাও কাহিনী পোৱা যায়। এনেদৰেই তেতিয়াৰে পৰা প্ৰচলন হৈ থকা ভাতৃ দ্বিতীয়া আজি নিশাৰ পৰা কাইলৈ নিশালৈকে চলি থাকিব আৰু আপোনালোকে ভাতৃ দ্বিতীয়াত আপোনালোকৰ ভাতৃসকলক এনেদৰে পৰিচৰ্যা কৰিলে ভাতৃসকলৰ দীৰ্ঘায়ু হয়। নমস্কাৰ।